শীঘ্রই বিজেপি যোগদান কৰিব বিধায়ক কমলাক্ষ দে পুৰকাষ্টই দিনবাৰ চাইহে বিজেপি যোগদান কৰিব পুৰকাষ্টই উপনিৰ্বাচনৰ পূৰ্বে বিজেপি যোগদান কৰাৰ কথা ঘোষণা কৰিছে মন্তব্য প্ৰকাশ কৰিছে যে কংগ্ৰেছ এৰি মোৰ কোনো অনুশোচনা হোৱা নাই মই সদায় চৰকাৰৰ লগত আছো কংগ্ৰেছত মোক বহু অপমান কৰা হৈছিল কংগ্ৰেছ এতিয়া ভঙা সিঙা স্কুল আৰু লগতে একেবাৰে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে কৈছে যে সেইখন স্কুলত বহাৰ বাবে ডেস্ক বেঞ্চ নাই কংগ্ৰেছত এনে কিছুমান মানুহ আছে যিয়ে ভাৰত পাকিস্তানৰ খেল হলে পাকিস্তানক সমৰ্থন কৰে পাকিস্তান জয় হলে ফটকা ফুটাই কৰিমগঞ্জত পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰা সম্পৰ্কটো মন্তব্য প্ৰকাশ কৰিছে কমলাক্ষ দে পুৰকাষ্টই কৰিমগঞ্জত নতুনকৈ নিৰ্বাচন অনুষ্ঠিত কৰাৰ কোনো কথা নাই যদি বিসংগতি পাইছে ন্যায়ালয়ত গোচৰ তৰক বুলি কেতবোৰ মন্তব্য প্ৰকাশ কৰিছে কমলাক্ষ দে পুৰকাষ্টই ইলেকশন হব বিজেপি জয়েন কৰা এইখিনি কথা ডিপ কোর্স জনাই দিম বাৰু আপোনালোকে কি কথা আছে দিনবাৰ আপোনালোকে যেটো কৈ থাকে দিনবাৰ নিশ্চয় যেতিয়া কেতিয়া হয় আমাৰ সনাতন ধৰ্মত আমি দিনবাৰ আমি খন আমাৰ বহুতখিনি কথা আছে আমাৰ যিখিনি কথা চাব লাগে অৰ্থাৎ আমাৰ ধৰ্মীয় যিখিনি ৰীতি নিয়ম যিখিনি আছে এইখিনি নিশ্চয় চাব লাগিব আৰু কিয় নাচাওঁ বাই ইলেকশন যেতিয়া হ'ব তেতিয়া জনাই দিম বাৰু তাৰ আগতে নিশ্চয় সিদ্ধান্তটো ল'ম আৰু মই এতিয়াই কৈছো আৰু যে মুখ্যমন্ত্রী ডেভেলপমেন্ট সমর্থন করেছো মুখ্যমন্ত্রী দলকে সমর্থন করে আছো কি কথা আছে আর মুখ্যমন্ত্রী ডেভেলপমেন্ট সমর্থন করা